যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু এতিয়াও যদি চৰকাৰী ঘৰৰ কিস্তিসমূহ লাভ কৰিব পৰা নাই তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো মাত্ৰ কেৱল আপোনাৰ বাবে। কিয়নো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে যিসকলে আমাৰ 2011 চনৰ পৰা 2017 চনৰ ভিতৰত চৰকাৰী ঘৰৰ লিষ্টত নামটো প্ৰকাশ পাইছে তেওঁলোকক ইতিমধ্যে আমাৰ অসম চৰকাৰে ঘৰসমূহ দি হেক কৰিলে আৰু এইটো কথা জনাইছে যে যিসকলে 2018 বৰ্ষৰ পৰা 2024 বৰ্ষৰ জিঅ'টেকিং লিষ্টত নামটো প্ৰকাশ পাই আছে আৰু তেওঁলোকে যদি এতিয়াও কিস্তিসমূহ লাভ কৰা নাই তেওঁলোকে কেতিয়া কিস্তিসমূহ লাভ কৰিব আৰু কোনটো মাহত লাভ কৰিব সবিশেষ জনাই দিম এই ভিডিঅ'টোৰ মাধ্যমে। এইভাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, বহুত ইম্পৰ্টেণ্ট হ'ব গৈছে। আৰু এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাৰিব, কিন্তু যেতিয়া মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপলোড কৰিম সকলোকে আপুনি সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। যিয়ে নহওক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যিসকলে এই 2018 পৰা 2024 চনৰ ভিতৰত চৰকাৰী ঘৰৰ লিষ্টত নামটো প্ৰকাশ পোৱাৰ পিছতে এই যি 15 ছেপ্টেম্বৰ তাৰিখে প্ৰথম কিস্তি 32,000 টকাটো লাভ কৰিলে, যদি আপুনি তাৰে ভিতৰত আছিলে আৰু এতিয়াও যদি চৰকাৰী ঘৰৰ এই প্ৰথম কিস্তি 32,500 টকাটো 15 ছেপ্টেম্বৰ তাৰিখে লাভ কৰা নাই বা তাৰ পিছত লাভ কৰা নাই তেন্তে আমাৰ বিভাগীয় তথা পঞ্চায়তৰ মন্ত্ৰী ৰঞ্জিত ছাৰ ডাঙৰদেৱে জনাইছে যে এই 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে লাভ কৰিব মানে যিসকলে থাকি গ'ল প্ৰথম কিস্তি 32,000 টকা বা দ্বিতীয় কিস্তি তৃতীয় কিস্তি পোৱা নাই তেওঁলোকে এই 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত টকাসমূহ লাভ কৰিব। যদি তেওঁলোকে এই 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত টকাসমূহ লাভ নকৰে তেন্তে তেওঁলোকে কি কৰিব লাগিব, যিখন আপোনাৰ পঞ্চায়ত হয় সেই পঞ্চায়তলৈ আপোনাৰ যিখন জব কাৰ্ড, বেংক পাছবুক আৰু আধাৰ কাৰ্ড মানে যোন মানুহজনৰ নামত এপ্লাই কৰিছে তেওঁ সেই মানুহজনে লৈ সেই আপোনাৰ পঞ্চায়তখনত জমা দিব। জমা দিলে তেওঁৰ পৰা তেওঁলোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনাৰ কিস্তিসমূহ আপোনাৰ বেংক একাউণ্টলৈ সোমোৱা আৰম্ভ হ'ব বুলি আমাৰ ৰঞ্জিত ছাৰ ডাঙৰদেৱে সবিশেষ এটা ভিডিঅ' ক্লিপৰ মাধ্যমেৰে আপোনালোকক জনাই দিছে। আৰু যিসকল লোকৰ টকাসমূহ পাবলৈ থাকি গৈছে তেওঁলোকৰ সৈতে এখন লিষ্ট প্ৰকাশ পাইছে পঞ্চায়তে। আপোনালোকে সেই পঞ্চায়তত গৈ লিষ্টখনো প্ৰথমে চেক কৰিব যে আপোনাৰ সেই লিষ্টত আপোনাৰ নামটো আহিছে নাই। যদি আপোনালোকে চেক কৰিব নাজানে তেন্তে আপোনালোকে কমেণ্টত জনাব, মই তাৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাইছোঁ আৰু এটা আপোনালোকলৈ ভিডিঅ' বনাই দিম। আপোনালোকে সেই ভিডিঅ'টো চাই কেনেকৈ চেক কৰিব পাৰিব সবিশেষ আপোনালোকে জানিব পাৰিব।